হয় বহুত বেয়া লাগিছে বাৰু খবৰটো শুনি পেলাই, কিন্তু এতিয়া চালে যেন লাগিব কি আচলতে মানুহটো আছে আমাৰ মাজত জীয়াই। সেইটোৱে ভাল লাগিব আৰু মুভিখন চাই, আৰু বহুত দিন চাওঁ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া চাই ভাল লাগিব আৰু। ক'ৰ পৰা আহিছে? ছেম শান্তিপুৰৰ পৰা আহিছোঁ। একোতো ক'ব নিবিচাৰোঁ, এইটো এনেকুৱা চিটুৱেশ্যন নহয় য'ত একো ক'ব বিচাৰিম, কাৰণত যোনটো চিটুৱেশ্যন হৈছে অসমত সেইটো পৰিস্থিতিত একো ক'বলৈ ভাষা নাই। তো আজি জুবিন দাক আমি এনেকৈ এখন চিনেমাৰ থ্ৰু দি চাম, সেইটোৱে বস্তু আটাইতকৈ বেয়া লাগিছে কি মানুহটো তাৰমানে জীৱন্ত ৰূপত আমি চাব নোৱাৰিম, এটা চিনেমাৰ থ্ৰু দি চাব লগা হৈছে। চ' সেইটো বস্তু অকণমান নিজকে একচেপ্ট কৰিবলৈ অলপমান টান হৈছে। চাওঁ যাতে সাহস কৰি চাব পাৰোঁ চিনেমাখন, সেইটোৱে আশা ৰাখিছোঁ। এতিয়া ৰৈ ৰৈ বিনালৈ আমি চাব আহিছোঁ। ৰাতিপুৱা টিকেট অৱশ্যে নাপায়ে, ইভিনিঙততো নাপায়ে, ৰাতিপুৱা কিবা 2টা পালোঁ আমি, এতিয়া 2 চাব আহিলোঁ। আশা আছে চাওঁ আমি বাৰু। এক্সপায়াৰো হৈ আছোঁ, কেনেকুৱা লাগে চিনেমাখন, লাষ্ট চিনেমা উপহাৰ হিচাপে দি থৈ গৈছে ঈশ্বৰৰ পুত্ৰই, তাকে চাব ৰখি আছোঁ আৰু। জুবিনদাৰ ৰৈ ৰৈ বিনালে শেষৰখন ছবি, আজিৰ দিনটোত সকলো আহিছে, আপোনালোকো আহিছে। হয়, বহুত বেয়া লাগিছে, যিহেতু জুবিনদাৰ আমাৰ আৱেগ, আৰু কি ক'ব মানে বহুতেই বেয়া লাগিছে। আৰু এই শেষৰখন ছবি চাবলৈ সেয়া মানে ল'ৰাটোৰো গা বেয়া, সেনেকৈ উপায় নাপাই আহিছোঁ আৰু আজি মানে থাকিব পৰা নাই, ইমান মানে বেয়া লাগিছে। কি ক'ম আৰু, একো ক'বলগীয়া মানে কিবা নাই আৰু। ল'ৰা গা বেয়া হ'লেও আহিছোঁ আৰু সেনেকৈ। একেদিন পোৱাই নাছিলোঁ টিকেট, আৰু আজি পালোঁ, আৰু মানে বেয়া লাগিছে ইমানটোৱে আৰু। একদম এনেকুৱা লাগিছে এতিয়ালৈকে ভাবি আছিলোঁ, এক্সাইটমেণ্ট আছিলে চিনেমাখন চাবলৈ, কিন্তু ইয়াৰ পিছত আমি কি চাবলৈ ৰৈ থাকিম তাকে বুজি পোৱা নাই। আৰু মানে এনেকুৱা যিটো অনুভৱ হৈছে, সঁচাকৈ মানে অসমে কি হেৰুৱালে আজি এনেকুৱা অনুভৱ এটা হৈছে। এই ঈশ্বৰ পুত্ৰক আজি আমি শেষবাৰৰ বাবে চাবলৈ আহিছোঁ। পিজিত থাকোঁ আমি, পিজিৰ পৰা আহিছোঁ, গোটেই হোষ্টেলৰ লগৰবিলাক লাগি আহিছোঁ। এটাই কথা, আমি ঈশ্বৰ পুত্ৰক চাব লাগে। আমি অসমে কি হেৰুৱালে সেইটো কথা আমি আজি অনুভৱ কৰিছোঁ, কাৰণ জীয়াই থকা জুবিন গাৰ্গতকৈ মৃত্যু জুবিন গাৰ্গটো বহুত বেছি শক্তিশালী। মৃত্যুৰ পিছৰ জুবিন গাৰ্গটো ইমান বেছি কন্দুৱাইছে, আৰু এটাই কামনা কৰোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ।